আসসালামু আলাইকুম। আজি আপোনালোকক সৰু মটৰৰ পাম্পটো দেখুৱাই আছোঁ। এই পাম্পৰ নটকেইটা মানে আপোনাৰ খুলোঁতে মানে ছিঙি যায়। এই নটকেইটা আপুনি এনেকৈ অলপ টঙনিয়াই দি পেলাই এই নটটো মানে যেতিয়া টিৰেছ লগাব আপোনাৰ নুঘূৰে এইটো পূৰা জাম হৈ থাকে। এইটো কি কৰিব আপুনি 1 ঘণ্টামান পানীত আনি পেলাই এনেকৈ বাল্টিং এটাত দি পেলাই এনেকৈ অলপ ভিজাই থ'ব এনেকৈ ভিজাই 1 ঘণ্টামান থৈ দিব। থৈ দিয়াৰ পিছত 1 ঘণ্টা পিছত আপোনাৰ আনি পেলাই এই নটকেইটা ধুনীয়াকৈ আৰু অলপ হাতত দি পেলাই এনেকৈ টঙনিয়াই দিব। টঙনিয়াই দি পেলাই নটকেইটা খুলিব, তেতিয়া আপোনাৰ ধুনীয়াকৈ খুলি আহিব। আপোনাৰ এইটো যদি ছিঙি যায় আপোনাৰ ৱাৰ্ডিং দোকানত লৈ গ'লে আপোনাৰ এটা নট খোলোতে আপোনাৰ 50 টকা বা 100 টকা লৈ লয় আৰু কিমান দিগদাৰ। সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ যে এইটো পানীত অলপ ভিজাই থৈ পেলাই খুলিব। এচাক নটকেইটা ধুনীয়াকৈ খুলি আহিব। এই নটকেইটা ভিজি গ'ল, যেতিয়া নাটটো নৰম হৈ গ'ল ধুনীয়াকৈ খুলি আহিব। এনেকুৱা পানীত ভিজাই পেলাই আপোনালোকে খুলিব, তেতিয়া ধুনীয়াকৈ খুলি আহিব নটকেইটা। এইটো